হাই এভৰিৱান। ৰাতি বৰষুণ দি অলপ শান্তি লাগিছে। এইখন কঠিয়ানি হয়, আমি দুদিনৰ আগত কৰিছিলোঁ। ইমানেই ৰ'দ, ভয় লাগিলে যে ধানবিলাক শুকাই যাব বুলি। বাট এতিয়া ইটছ ছেফ জোন। ধানবিলাক পেনিট্ৰেট কৰিছে চইলত, চ' আৰু পানীও একুমুলেট নাই হোৱা। এইফালে কেনেল টাইপ বনাই দিছিলোঁ আৰু ওলাই গৈছে চব। আৰু এই কচুৰ এই ষ্টেমবিলাক এইবিলাক চৰাই খেদাবলৈ, মানে বাৰ্ড আই ভিউৰ পৰা এইবিলাক হাম্প নিচিনা দেখি, চ' সিহঁতি ভয় খায় আৰু যায়গৈ। এই ছিষ্টেমটো বহুত দিনৰ আগৰ পৰাই চলি আছে, এনেকৈ চৰাই খেদাবলৈ। এনেকৈ কচুৰ ভাগৰ এই ষ্টেমটো মানে দি পিনাই। তেতিয়া মই এটা কথা ৰিয়েলাইজ কৰিছোঁ চৰাইবিলাকে ধৰক আহিলেও নিজৰ যিমানখিনি ভোক লাগে সিমানখিনি খায় যায়গৈ। মানে ছেভিংছৰ কাৰণে এক্সট্ৰাকৈ আকৌ লৈ নাযায় নাতিপুতি ল'ৰা ছোৱালীৰ কাৰণে, যোনটো আমাৰ মানুহবিলাকে কৰে। এইটো সেইটো কাৰণেতো কাৰাপশ্যন হয় পলিটিচিয়ানবিলাকে চবৰ 7th জেনেৰেশ্যনৰ কাৰণে সাঁচিব বিচাৰে। কাৰাপশ্যনৰ মেইন গুৰি সেইটোৱে। ক'ৰবাত যদি কিবা ৰুল এটা থাকিলেহেঁতেন যে মানে আফটাৰ 24-25 ইয়াৰ্ছৰ পিছত মাক বাপেকৰ সম্পত্তিৰ ওপৰত পুতেক জীয়েকৰ কোনো ৰাইট নাথাকে, তেতিয়া হয়তো কাৰাপশ্যন কমিলেহেঁতেন। কিন্তু মই ভাবোঁ দেই অলপ ৰেডিকেল বা এক্সট্ৰিম থট হ'ব পাৰে, বাট মই ভাবোঁ ইনহেৰিটেঞ্চ ইজ দ্য গ্ৰেটেষ্ট ছ'চিয়েল ইভেল। মই তেনেকৈ ভাবোঁ। সেইটো কাৰণেই কাৰাপশ্যন হৈ থাকে। বেয়াৰ মিনিমাম কিবা এটা ইনহেৰিটেঞ্চ হৈছে একো নাই, বাট মানে 50 লাখ 60 লাখ টকা বাপেকে থৈ যায়, পুতেকে ওপৰতে পায় সেইবিলাক। দিছ ইজ নট গুড। এনিৱেজ, থেংক ইউ ফৰ ৱাচিং। হেভ আ গুড উইক। বাই বাই।